হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স হোৱাইটৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, বহুদিনেই হ'ল নহয়নে আপোনালোকৰ মাজত ভাল ভিডিঅ' লৈ আহিব পৰা নাই, যিহেতু বিহু বিভিন্ন ধৰণৰ ব্যস্ততাৰ বাবে ভিডিঅ' দিয়াই দেৰি হৈছে। ফ্ৰেণ্ডছ, আজি আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ ডিজাইন লৈ আহিছোঁ। এই ডিজাইনটো মই এনেকৈ কাগজ এখনত আঁকি ল'লোঁ আৰু এইখন হৈছে হেণ্ডমেড মিক্স পাটৰ এখন মেখেলা। তাতে মই ডিজাইনটো কৰিম, আপোনালোকক মাত্ৰ ডিজাইনটোহে শ্বেয়াৰ কৰিম। আৰু হোৱাইট কাৰ্বন পেপাৰ এখন লৈছোঁ। এই হেণ্ডমেড মিক্স পাটৰ কাপোৰখনৰ যিহেতু নীলা, সেইকাৰণে হোৱাইট কাৰ্বন পেপাৰখন পাৰি মই আঁকা ফুলটো ইয়াতে ডিজাইন কৰি ল'লোঁ। ফ্ৰেণ্ডছ, ভাবিলোঁ আজি আপোনালোকৰ ওচৰতে ডিজাইনটো শ্বেয়াৰ কৰোঁ। এই ডিজাইনটো আপোনালোকে চাদৰ মেখেলা আদিত ধুনীয়াকৈ দি ল'ব পাৰিব। আৰু এনেকৈ ধুনীয়াকৈ মই কাপোৰৰ ওপৰত এই ডিজাইনটো অংকন কৰি ল'লোঁ। আৰু কালাৰ লৈছোঁ কেমেল আৰু ফেব্ৰিয়েলৰ দুইটা কালাৰেই লৈছোঁ, গল্ডেন কালাৰ, চিলভাৰ কালাৰ, হোৱাইট কালাৰ, এনেকৈ য়েল্ল' কালাৰ, এয়া গ্ৰীণ কালাৰ, সকলোবোৰ কালাৰ লৈছোঁ। পাৰ্ল কালাৰো ইয়াত লৈছোঁ। আৰু এইকেইটা কালাৰ লৈ পেলাই মই এই কাপোৰযোৰৰ ডিজাইনটো কৰিছোঁ। আচলতে মেখেলা হয়। আপোনালোকে ডিজাইনটো কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এয়া চাওক, প্ৰথমতে মই গল্ডেন কালাৰ, পাৰ্ল কালাৰ, এই গল্ডেন পাৰ্ল কালাৰটো এডাল মিহি ব্ৰাছৰ সহায়ত দি লৈছোঁ। ইয়াত আপোনালোকে বেছি পোহৰ যেন পাইছে, আচলতে ৰাতিয়ে ডিজাইনটো কৰিছিলোঁ। লাইটৰ পোহৰটো মোবাইলৰ ওপৰত বেছিকৈ পৰাৰ কাৰণে এনেকুৱা হৈ গৈছে। আৰু হোৱাইট কালাৰ লৈছোঁ, এয়া ফেব্ৰিয়েলৰ। সেই হোৱাইট কালাৰটো দি ফুলৰ ডিজাইনটো এনেকৈ সৰু মিহি ব্ৰাছ এডালৰ সহায়ত প্ৰথমতে দি ল'লোঁ। আৰু চাইডে চাইডে দেখিছে সেয়া পাৰ্ল কালাৰ, গ্ৰীণ কালাৰ আৰু গল্ডেন কালাৰ দিছোঁ। আৰু ফুলৰ পাহিসমূহত হোৱাইট কালাৰ গোটেই কেইপাহতে দি লৈছোঁ। এনেকৈ ডিজাইনটো কৰাৰ পিছত কালাৰটো অৱশ্যে প্ৰথমতে শুহিছে, পিছত আকৌ যেতিয়া দুবাৰমান দিছোঁ তেতিয়া ধুনীয়াকৈ হোৱাইট কালাৰটো উজলি উঠিছে। এনেকৈ প্ৰথমতে পাতখিনি গল্ডেন কালাৰ দি ল'লোঁ আৰু ইয়াতে পাৰ্ল গ্ৰীণ কালাৰ দি লৈছোঁ আৰু ফুলৰ অংশসমূহত হোৱাইট কালাৰ এনেকৈ দি লৈছোঁ। ফ্ৰেণ্ডছ, আপোনালোকেতো দেখি আছে বিভিন্ন ধৰণৰ ফেব্ৰিকৰ ডিজাইনসমূহ মই মাজে মাজে লৈ আহি থাকোঁ। আৰু এনেকৈ গল্ডেন গ্লিটাৰ ইউজ কৰিও কৰিছোঁ, বা দুটা ফেব্ৰিকৰ কালাৰ দিও ধুনীয়া ধুনীয়া ডিজাইন কৰিছোঁ, লেচৰ কাম কৰিছোঁ। আপোনালোকে নিশ্চয় দেখিছে। যিটো ডিজাইন এতিয়া দেখুৱাইছোঁ এইটো একেবাৰে সহজ হয়, খালি মাত্ৰ ৰংখিনি ধুনীয়াকৈ ফুলখিনিৰ মাজে মাজে এনেকৈ সৰু মিহি ব্ৰাছ এডালৰ সহায়ত আপোনালোকে দি যাব। ইয়াত বিশেষ কোনো শ্বেডিঙো কৰা নাই, মাত্ৰ মই ফিল আপ কৰি গৈছোঁ আৰু ধুনীয়া ডিজাইন এটা কৰিবলৈ ট্ৰাই কৰিছোঁ, যাতে সকলোৱে এই ডিজাইনটো মানে কাপোৰ বা শাৰী বা আদিত ধুনীয়াকৈ কৰি ল'ব পাৰে। আৰু ডিজাইনটো কেনে পাইছে ইমান সময়লৈকে যদি চাই আছে আপোনালোকে ধুনীয়া কমেণ্ট এটা কৰিব। আৰু ইয়াতে আৰু কি কি কৰিব পাৰোঁ নিশ্চয় পিছৰ ভিডিঅ'টোত দেখুৱাম। যদি মেখেলাখন কৰিছোঁ, চাদৰখন নিশ্চয় কৰিম। চাদৰ মেখেলাযোৰ সম্পূৰ্ণ হ'লে আপোনালোকক দেখুৱাম। মাত্ৰ আজি আপোনালোকৰ লগত ডিজাইনটোহে শ্বেয়াৰ কৰিলোঁ, যিহেতু ভিডিঅ' দিয়াই নাই বহুদিন, ভাবিলোঁ ডিজাইনটো আপোনালোকক দেখুৱাই থ'লে আপোনালোকে এনেকুৱা ডিজাইনৰ কাপোৰ কৰিব পাৰিব। ফ্ৰেণ্ডছ, এনেকৈ আমাৰ গোটেই কাপোৰ বগা কামখিনি হৈ গ'ল। এতিয়া লৈছোঁ এয়া অৰেঞ্জ কালাৰ, মাজৰ ফুলৰ যিটো তলৰ পাহিৰ অংশ তাত অৰেঞ্জ কালাৰ অকণমান দি ওপৰলৈ অকণমান খালি মাত্ৰ এনেই শ্বেডিঙৰ দৰে মাত্ৰ ব্ৰাছডালেৰে টানি দিছোঁ। বৰ বিশেষ একো কৰা নাই, মাত্ৰ কালাৰটো দি অলপ হোৱাইটৰ মাজলৈ এইটো অৰেঞ্জ কালাৰটো টানি দিছোঁ। তাৰপিছত ফ্ৰেণ্ডছ, ইকিটা পাহি ফুলতো মই এনেকৈ দিম। আৰু ইয়াত অৰেঞ্জ কালাৰ দিয়া প্ৰায় হৈ গৈছে। হোৱাইট কালাৰৰ লগত অৰেঞ্জ কালাৰৰ ফুলপাহ দেখিবলৈ কিবা এটা মৰম লাগিছে নহয়নে? এতিয়া অৰেঞ্জ কালাৰ দি হৈ গ'ল। তাৰপিছত ল'ম ৰেড কালাৰ। ৰেড কালাৰটো তলৰ অংশটোত দিম আৰু ওপৰৰ যিটো পাহি আছে তাত য়েল্ল' কালাৰ দিম। এতিয়া এয়া ৰেড কালাৰ কেমেলৰ লৈছোঁ আৰু কেমেলৰ ৰেড কালাৰ লৈ তলৰ পাহিৰ যিটো তলৰ অংশ সেইখিনিত মই ৰেড কালাৰ এনেকৈ দি দিছোঁ। আৰু উজ্জ্বলি উঠিছে হোৱাইটৰ লগত। প্ৰথমতে অৰেঞ্জ দিলোঁ, তাৰপিছত ৰেড দিলোঁ আৰু ওপৰৰ ফুলপাহিত য়েল্ল' দিম বুলি ভাবিছোঁ। ফ্ৰেণ্ডছ, চাওকচোন ধুনীয়া লাগিছে নহয়নে? ইয়াতে যদি আকৌ গ্লিটাৰ ইউজ কৰোঁ তেতিয়াও ভাল লাগিব। মই অৱশ্যে ইয়াত গ্লিটাৰ ইউজ নকৰোঁ, যিহেতু পাৰ্ল কালাৰ কৰিছোঁ, চিকনা দিয়ে আছে। ইয়াত লাইটৰ পোহৰৰ কাৰণে আপোনালোকে বৰ এটা ভাল দেখা নাই। যদি পিছলৈ লাইটৰ পোহৰটো বেছি আঁতৰাই পেলাই দেখুৱাব পাৰোঁ নিশ্চয় দেখুৱাম। এতিয়া চাওক ফ্ৰেণ্ডছ, এয়া মাজে মাজে গল্ডেন কালাৰ দিয়া আছিল, পাতসমূহ য'ত য'ত লগা নাছিল তাত আকৌ এবাৰ গল্ডেন কালাৰ দি দিছোঁ। গ্ৰীণ আৰু গল্ডেনে পাতসমূহ সম্পূৰ্ণ কৰিছিলোঁ। আৰু ফুলৰ অংশটো এয়া ওপৰৰ অংশটো প্ৰথমতে তলত গল্ডেন অকণমান সানি তাৰপিছত আকৌ য়েল্ল' কালাৰ দি দিছোঁ। একেডাল ব্ৰাছেৰে মই কামখিনি কৰিছোঁ। এয়া গল্ডেন কালাৰ
দিয়াৰ পিছত আকৌ য়েল্লো কালাৰ অকণমান দি দিছোঁ এতিয়া অৰেঞ্জ ৰেড আৰু য়েল্লো ফুল পাহৰ মাজে তলে তলে এনেকৈ দি দিছোঁ আৰু ফুলৰ পাহিকেইটা হোৱাইট হৈ থাকিব আৰু পাতৰ অংশসমূহ গল্ডেন আৰু পাৰ্ল গ্ৰীণ কালাৰ কৰি ৰাখিছোঁ আৰু মাজে মাজে এয়া নীলা ৰংটো লৈ মাজৰ যিখিনি অংশ তাত অকণ অকণ নীলা দি দিছোঁ পাতৰ অংশটো এনেকৈ ধুনীয়াকৈ জিলিকি উঠিছে আৰু মাজৰ যিখিনি আঁচ দিয়া আছে তাত চিলভাৰেৰে ধুনীয়াকৈ টানি দিম আৰু এয়া চাওক নীলা ৰংটো এই পাতৰ মাজে মাজে এনেকৈ দি দিছোঁ আৰু অকণ উজ্জ্বলি উঠিছে আচলতে ফ্ৰেণ্ডছ কামবোৰ নিজে যিমান ধুনীয়া কৰিব পাৰি সেইটো নিজৰ ওপৰত কথা ফুলপাহৰ উজ্জ্বলতাটো আনিবৰ কাৰণে মই এনেকৈ কালাৰসমূহ দি গৈছিলোঁ ফ্ৰেণ্ডছ এতিয়া লৈছোঁ এয়া চিলভাৰ কালাৰটো এয়া পাতৰ অংশৰ মাজে মাজে যিখিনি ঠাৰি অংশ তাত এনেকৈ মিহি ব্ৰাছডালৰ সহায়েৰে দি দিছোঁ আপোনালোকে চিলভাৰ কালাৰৰ সলনি 3D আউটলাইনাৰো ব্যৱহাৰ কৰিব পাৰে 3D গল্ডেন আউটলাইনাৰো আছে চিলভাৰ আউটলাইনাৰো আছে বা বেলেগ ধৰণৰ আউটলাইনাৰো আপোনালোকে দিব পাৰে ইজি হৈ যাব মই ব্ৰাছডালেৰে এনেকৈ মিহিকৈ মাজে মাজে দি দিছোঁ যিহেতু মেখেলাখনৰ কালাৰটো নেভি ব্লু হয় সেইকাৰণে ইয়াতে চিলভাৰ কালাৰটো যেতিয়া দি দিছোঁ উজ্জ্বল হৈ উঠিছে আৰু দেখিবলৈ মৰম লাগিছে ফ্ৰেণ্ডছ কাপোৰ মেখেলাখনত যিহেতু পাৰ্ল কালাৰ দিছোঁ আৰু চিলভাৰ কালাৰটো দি দিয়াৰ কাৰণে উজ্জ্বল হৈ উঠিছে এইদৰে কেমেৰাত হয়তো ইমান ভাল লগা নাই কিন্তু ৰিয়েলত কাপোৰৰ ডিজাইনটো খুবেই ধুনীয়া লাগিছে আপোনালোকে ডিজাইনটো মই আপোনালোকক দেখুৱালোঁ যদি পাৰোঁ পিছৰ ভিডিঅ'ত নিশ্চয় ডিজাইনটোৰে চাদৰ মেখেলা এযোৰ কৰি আপোনালোকক নিশ্চয় দেখুৱাম এতিয়া আপোনালোকে দেখা পাব ফাইনেল লুকটো আৰু ফাইনেল লুকটো চাই কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব এয়া চাওকচোন ফ্ৰেণ্ডছ আপোনালোকে এই ডিজাইনটো চাদৰৰ আঁচল বা এনেকৈ মেখেলাৰ তলতো দিব পাৰে বা শাড়ীটো আপোনালোকে ডিজাইনটো কৰি ল'ব পাৰে আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ আৰু ডিজাইনটো কেনে হৈছে ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব